নমস্কাৰ, মৌচুমী কিচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱা খাবৰ বাবে পালেং পুৰি আৰু মটৰৰ চব্জি এখন বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এনেদৰে পালেং পুৰি বনাই খাবলৈ বিৰাটেই ভাল লাগে আৰু ই স্বাস্থ্যৰ বাবেও বহু উপকাৰী আৰু এনেদৰে বনালে সৰু ডাঙৰ সকলোৱে খায়ো ভাল পাব। যিসকলে পালেং শাক খাই বেয়া পায় তেওঁলোকে এনেদৰে পুৰি বনাই খাব পাৰে। যিহেতু এতিয়া শাক পাচলিৰ বতৰ আৰু ইয়াৰ লগত খাবৰ বাবে মই মটৰৰ চব্জি এখনো বনালোঁ আৰু খাবলৈ বিৰাটেই ভাল হৈছিলে। আপোনালোকে যদি নাই খোৱা এবাৰ বনাই খাবচোন। আহকচোন এতিয়া মই কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল মোৰ এই চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পালেং পুৰি বনাবৰ বাবে মই এয়া পালেং এমুঠি লৈছোঁ। এই পালেংখিনি মই ভালদৰে ধুই লৈছিলোঁ আৰু এতিয়া মই ইয়াৰ ঠাৰিখিনি ছিঙি ল'ম। পাতখিনিহে ব্যৱহাৰ কৰিম, ঠাৰিখিনি দিলে ইয়াৰ আঁহ ওলাব, সেইবাবে মই ঠাৰিখিনি ছিঙি ল'লোঁ আৰু এয়া মই ভালদৰে বাছি ল'লোঁ। এতিয়া এইখিনি অলপ বইল কৰি ল'ম। তাৰ বাবে মই এয়া গেছত কেৰাহীখন পাতি দিলোঁ আৰু অলপ পানী দিছোঁ। এই পানীখিনিত মই এতিয়া পালেং শাকখিনি দি দিম আৰু এনেদৰে আমি 2-3 মিনিট সময় বইল কৰি ল'ম। আৰু অকণমান সিজিবলৈ দিম ভালদৰে। মই হিলুটি কৰি দিছোঁ পাতখিনি ভালদৰে সিজিবৰ বাবে। আৰু এইখিনি আমাৰ হৈয়ে গৈছে। মই গেছটো অফ কৰি দিম আৰু এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। এয়া ঠাণ্ডা হ'লত মই বাতি এটাতে পালেংখিনি লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মিক্সিত অলপ পিচি ল'ম। মিক্সি জাৰটোত ভৰাই মই এইখিনি পিচি ল'লোঁ আৰু এইফালে মই মটৰৰ বাবে মটৰখিনি মই তিয়াই থৈছিলোঁ আৰু আলু দুটাও ইয়াত কাটি ল'লোঁ। এইখিনি মই এতিয়া কুকাৰত দি দিম। 5টামান হুইচেল মৰাই এয়া মই বইল কৰি ল'লোঁ। প্ৰথমতে মই মটৰখিনি বনাই ল'ম। তাৰ বাবে মই কেৰাহীখন পাতি দিলোঁ আৰু তাতে পিঁয়াজ দি দিছোঁ আৰু লৰাই দিলোঁ। অলপ ৰঙচুৱা কৰি ভাজি ল'ম আৰু ইয়াতে মই এতিয়া আদা ৰচুন আৰু পিঁয়াজ এটাও দি দিছিলোঁ এইখিনি। আৰু এইখিনি মই এতিয়া অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মই অকণমান হালধি দি দিছোঁ আৰু লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত মটৰখিনি দি দিছোঁ। পুনৰবাৰ লৰাই দিছোঁ। অকণমান উতলাৰ পিছত মই গৰম মছলা দি দিছোঁ। আৰু আলুখিনি অলপ ভাঙি দিছোঁ। পুৰিত সাধাৰণতে এনেদৰে মটৰ চব্জি খায়ো ভাল লাগে। আৰু ইয়াত জলকীয়া দি দিছোঁ। মই ইয়াত ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই, আপোনালোকে খালে দি ল'ব পাৰিব। আৰু এইখিনি প্ৰায় আমাৰ হৈয়ে গৈছে। মই ইয়াতে এতিয়া ধনিয়া দি দিম। আৰু যিহেতু মই বইল কৰোঁতে ইয়াত নিমখ দিছিলোঁ, সেইবাবে মই ইয়াত নিমখ নিদিলোঁ। আৰু এয়া মটৰ চব্জিখিনি আমাৰ হৈয়ে গৈছে। গেছটো অফ কৰি মই চব্জিখন নমাই থলোঁ। আৰু এইফালে মই বাতি এটাতে এয়া আটা লৈছোঁ। আটা মই
1.5 কাপ লৈছোঁ। ইয়াতে অকণমান নিমখ দি লৈছোঁ। অলপ ৰিফাইন তেল দি ল'ম। যিহেতু আমাৰ পুৰি বনালে ফুলি আহিলে ভাল লাগে খাই, সেইবাবে তেল অলপ দি ল'লোঁ আৰু এনেদৰে মিলাই ল'লোঁ। আৰু এতিয়া ইয়াতে পিচি থোৱা পালেংখিনি দি লৈছোঁ। আৰু এইখিনি অকণমান মঠি ল'ম। দৰকাৰ হ'লে পিছত পানী অলপ দি ল'ম। আমি যেনেদৰে পুৰি বনাবলৈ আটা মঠো তেনেদৰে মঠি লৈছোঁ। আৰু অলপ পানী দিব লাগিব, সেইকাৰণে অলপ পানী দি লৈছোঁ। ভালদৰে মঠিলে পুৰি খায়ো ভাল লাগে। আৰু এয়া মোৰ মঠা হৈ গৈছে। সেইখিনি মই এতিয়া 10 মিনিটৰ কাৰণে ৰেষ্টত থৈ দিম। এয়া 15 মিনিটৰ পাছত মই পুৰি বনাবৰ বাবে লৈছোঁ। আৰু এতিয়া সৰু সৰু গোল কৰি ল'ম। এয়া মই হৈ গৈছে, মই এতিয়া বেলি ল'ম। ইয়াত মই আটা ব্যৱহাৰ নকৰোঁ, বেলোতে অলপ তেল দি লৈছোঁ। আৰু প্ৰথমতে মই গোটেইখিনি বেলি ল'ম, তাৰ পাছত তেলত ভাজিম। আপোনালোকে যদি বনাই নাই খোৱা, এবাৰ বনাই খাবচোন। খাবলৈও ভাল লাগে আৰু দেখিবলৈও ভাল লাগে। আৰু সৰু ল'ৰা ছোৱালীয়ে খায়ো ভাল পাব। মই এনেদৰে বেলি ল'লোঁ। বেছি পাতলাও কৰা নাই, ডাঠো কৰা নাই। আৰু এতিয়া মই গেছত কেৰাহীখন বহাই ল'লোঁ। যিহেতু পুৰি বনাবৰ বাবে তেল সৰহকৈ লাগে, মই সেইকাৰণে সৰহকৈ তেল দি লৈছোঁ। আৰু তেলখিনি ভালদৰে গৰম কৰি ল'লোঁ। আৰু এতিয়া জুইটো কমাই মই তেলত পুৰিকেইখন দি দিছোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ ফুলি আহিছে। আৰু এয়া হৈয়ে গৈছে। কাঢ়ি ল'লোঁ মই, আৰু মই বাকী পুৰিখিনিও এনেদৰে বনাই ল'ম। গোটেইকেইখন পুৰি মই এনেদৰে বনাই লৈছোঁ। এয়া মোৰ বনাই হৈয়ে গৈছে। আপোনালোকে বাৰু এনেদৰে পালেং পুৰি বনাই খাইছেনে? যদি খাইছে মোক কমেণ্ট কৰি জনাবচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লগতে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।